Hey guys, কি খবৰ আশা কৰিছে তোমালোকে সকলোৱে ভাল তো বহুতে মোক কমেন্ট কৰি আছিল কি দাদা অগ্নিবীৰ এজনে কমেন্ট কৰিছিল তোমাৰ এজনে কমেন্ট কৰিছিল কি মোৰ ৰাহুল 834 এ কমেন্ট কৰিছিল কি দাদা অগ্নিবীৰ পাৰ্মানেন্ট হ'বনে মানে অগ্নিবীৰ পাৰ্মানেন্ট হ'বনে আৰু অগ্নিবীৰ স্কিমৰ যোনটো অগ্নিবীৰ স্কিম ওলাইছে মানে আমাৰ মাননীয় মানে মোদী মানে মোদীজিয়ে যোনটো মানে মোদীজিয়ে বুলি কৈছোঁ যোনটো স্কিম ওলাইছে অগ্নিবীৰ স্কিমৰ মানে আচল ৰহস্য কেতিয়া গম পোৱা যাব আৰু অগ্নিবীৰ পাৰ্মানেন্ট হ'ব নেকি তাৰ ওপৰত মানে এটা ভিডিঅ' বনোৱা তো সব কথাটো এনেকুৱা হ'ল অগ্নিবীৰ স্কিমৰ মানে অগ্নিবীৰ পাৰ্মানেন্ট হ'ব নেকি ফাৰ্ষ্টলি আহিছোঁ সব মোক কিছুমান কথা কম তোমালোকে শুনিবা দেই ভালদৰে অগ্নিবীৰ যোনটো ফাৰ্ষ্ট স্কিম যেটো তোমালোকে গম পোৱা অগ্নিবীৰ স্কিমটো ওলাইছিলে কেতিয়া অগ্নিবীৰ স্কিমটো ওলাইছিলে তোমালোকৰ 2022 হয় নহয় 2022 চনত সেই স্কিমটো উলিয়াইছিলে মোদীজিয়ে যেতিয়া ৰেগুলাৰ আৰ্মি পৰা তোমালোকক 4 বছৰীয়া কৰিছিলে কিন্তু প্ৰথম বছৰত মানে যেটো গম পাই তোমালোকে এবছৰ দুটা বেষ্ট আহে ঠিক আছে আগৰ পৰা এবছৰ দুটা বেষ্ট আহে মানে দুবাৰ আহে তোমালোকৰ ওপেন ৰেলি হয় তোমালোকৰ ইলেকশ্যন ভোটিং হয় তো তোমালোকৰ যিমান নহলো মানে এবছৰ দুবাৰ আহে ঠিক আছে মানে ইন্টাৰভিউ দুবাৰ হয়ে মানে এবছৰত তাই মোক কমেন্ট কৰিছিলে তোমালোকৰ 2022 ত যোনবোৰ মানে সোমাইছিলে তাৰ ফাৰ্ষ্ট বেষ্ট মানে এতিয়ালৈকে ওলোৱা নাই ঠিক আছে তেওঁলোকৰ অন্যান্য ধৰণৰ টেষ্ট চলি আছে এতিয়ালৈকে ওলোৱা নাই তো তেওঁলোকক মানে ৰাখিলে নে বা তেওঁলোকক ওলোৱাই দিলে নেকি তেতিয়াহে তোমালোকক ক'ব পাৰিম যে মই অগ্নিবীৰ স্কিম পাৰ্মানেন্ট হ'বনে কাৰণ এতিয়া গম পোৱা মতে অগ্নিবীৰ স্কিমৰ আচল হৈছে মানে সব যিকোনোৱে নহওক যেতিয়া মানে এটা কাম চলি থাকে তোমালোকে গম পোৱাই যেতিয়া মানে এটা কাম চলি থাকে কিবা এটা সংস্থা হওক কিবা এটা সংগঠন হওক তো মানে সেইটো যদি কিবা প্ৰব্লেম দেখা যায় মানে এতিয়াও তোমালোকৰ যোনটো মানে স্কিম হয় অগ্নিবীৰ যোনটো স্কিম তাৰ পৰা মানে চলি আছে কথা বতৰা যে কিবা আৰু মানে শুধৰণি কৰিব পাৰি নেকি তো সব কিবা এটা চৰকাৰে নহয় কিবা এটা কাম কৰিয়ে থাকে মানে চেঞ্জ কৰিব বিচাৰে তো অগ্নিবীৰ স্কিমটো মানে এইটো ক'ব নোৱাৰি মানে এইটো থাকিব বুলি এইটো চেঞ্জ হৈ যাব মানে ৰেগুলাৰ হৈ যাব পাৰে ঠিক আছে তো বহুতে মোক কমেন্ট কৰিছিলে পাৰ্মানেন্ট হ'ব নে তো পাৰ্মানেন্ট নিশ্চয় হ'ব ঠিক আছে কাৰণ সব তোমালোকে এতিয়া 4 বছৰ ট্ৰেইনিং কৰি যেতিয়া এজন ট্ৰেইন চল্ডাৰ হৈ যাবা তো তোমালোকে তোমাক ঘৰত ইনে যাবলৈ দিব নেকি মানে ইনে থব নেকি ঠিক আছে বা তুমি যদি নোপোৱাও তোমালোকে অন্যান্য ধৰণৰ CISF হওক SSC হওক আসাম পুলিচ হওক তুমি আৰামসে তাত মানে তোমালোকে ভৰ্তি হ'ব পাৰিবা নিযুক্তি হ'ব পাৰিবা ঠিক আছে তোমালোকে টেনশন কৰি থাকিব নালাগে অগ্নিবীৰ স্কিম নিশ্চয় পাৰ্মানেন্ট হ'ব কিন্তু কেতিয়া গম পোৱা যাব পাৰ্মানেন্ট হ'ব বেছি 2 বছৰৰ পিছত মানে তোমালোকে এতিয়া যেটো 25 হলে 26 লাষ্ট বা 27 ফাৰ্ষ্ট জানুৱাৰী মাহত তোমালোকে গম পাই যাবা যে অগ্নিবীৰ স্কিমটো আসলে কেনেকুৱা ধৰণৰ প্ৰসেছত চলি আছে ঠিক আছে কিন্তু এতিয়া আমাৰ দুজন লৰা পাৰ্মানেন্ট হৈছে মানে স্পৰ্টছৰ আছিলে কিন্তু তোমালোকে যদি নিজৰ বেছ দিয়া তোমালোকৰ যোনবোৰ বিপিটি হওক অন্যান্য যোনবোৰ টেষ্ট আৰু যদি ইমানদাৰী থাকা নিজলৈকে সব তোমালোকৰ যোনবোৰ কাম গুণ চাই তোমালোকৰ মানে ৰাখে মানে ঠিক আছে ৰাখিব মানে তেনেকুৱা ধৰণৰ হয় কথাটো যদি তোমালোকে এতিয়া গম পাই 25% পাৰ্মানেন্ট তো 25% 100টা লোৱাৰ পিছত 25টা লোৱা মানে কাক পাৰ্মানেন্ট কৰিব যোনকেইটা ইমানদাৰী হয় কাম ভাল কৰে তো তেওঁলোককে পাৰ্মানেন্ট কৰিব ন তো তোমালোকৰ পাৰ্মানেন্ট হোৱা নোহোৱা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তুমি যদি ভালদৰে পাৰফৰমেন্স কৰা তোমালোকৰ যদি পাৰফৰমেন্স ভাল থাকে কাম পাতি যদি তোমালোকৰ ভাল থাকে তোমালোকে নিশ্চয় পাৰ্মানেন্ট হ'বা হয় নহয় তো তোমালোকে পাৰ্মানেন্ট হ'ব যে নোহোৱা তো তোমাৰ ওপৰত মেটাৰ কৰে ঠিক আছে অগ্নিবীৰটো এটা ভাল স্কিম হয় ঠিক আছে চেলেৰি যে তোমালোকৰ বেসিক পে 21000 তো 30000 হয় 9000 তোমালোকৰ মানে পিছত জমা হৈ যায় সেভিংস লাষ্টত তোমালোকৰ 12 লাখ মানে 12 লাখ তোমালোকক ঘূৰাই দিব আৰু তোমালোকে যেতিয়া ভাল ইউনিট যাবা কাশ্মীৰ সাইডে যাবা তোমালোকৰ অগ্নিবীৰ স্কিমতকৈ তোমালোকে দুগুণ তিনিগুণ পইচা পাবা গতিকে SSC হওক আসাম পুলিচ হওক সবতকৈ ভাল চেলেৰি মানে তোমালোকে ইয়াতে মানে পাবা বুলি পাবা তোমালোকে নিজে ভাবি চোৱা ঠিক আছে তো বহুতে মোক কমেন্ট কৰিছিল কি অগ্নিবীৰ পাৰ্মানেন্ট হ'বনে আৰু অগ্নিবীৰ স্কিমৰ আচল হৈছে কেতিয়া গম পোৱা যাব তো তোমালোকক মই নিশ্চয় কৈ দিলো সক এটো মানে যেতিয়া ফাৰ্ষ্ট বেচ ওলাই যাব তেতিয়া তোমালোকক মই ধুনীয়াকৈ কৈ দিব পাৰিম যে অগ্নিবীৰ স্কিমটো পাৰ্মানেন্ট হ'বনে নহয় কিন্তু এতিয়া মানে কৈ দিব নোৱাৰি এতিয়া অলপ ক'বলৈ মানে দিগদাৰ হ'ব ঠিক আছে কাৰণ সক অগ্নিবীৰ স্কিমৰ মানে যোনটো প্ৰথম বেষ্ট আছিলে সেইটো এতিয়ালৈকে ওলোৱা নাই তো তেওঁলোক যেতিয়া মানে ওলাই যাব মই নিশ্চয় তোমালোকক কৈ দিব পাৰিম মানে পাৰ্মানেন্ট হ'ব নে নহয় ঠিক আছে তেতিয়ালৈকেতো মই ক'ব নোৱাৰিম ঠিক আছে তো নিশ্চয় পাৰ্মানেন্ট হ'ব ঠিক আছে মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছোঁ যোনটো মানে স্কিম মানে এই স্কিমটো নিশ্চয় পাৰ্মানেন্ট হ'ব মোৰ ফালৰ পৰা মানে ঠিক আছে কাৰণ তোমালোকে যদি ভালদৰে পাৰফৰমেন্স দিয়া ইউনিটত গৈ যদি ভালদৰে পাৰফৰমেন্স কৰা নিশ্চয় ওলাব মানে অগ্নিবীৰ যোনসকল ল'ৰা যদি ভাল যোনবোৰ ল'ৰা নিশ্চয় পাৰ্মানেন্ট হ'ব ঠিক আছে নিশ্চয় পাৰ্মানেন্ট হ'ব চিন্তা কৰি নাথাকিবা খালি তোমাৰ নিজৰ ওপৰত মেটাৰ কৰে তোমালোকে যদি ভালদৰে কৰি মিলি ভাবিছা যদি ভালদৰে পুৰা মনোযোগ দি কৰা নিশ্চয় পাৰ্মানেন্ট হ'বা ঠিক আছে খালি হাৰ মানি নিদিবা ভালদৰে কষ্ট কৰি থকা ঠিক আছে পাৰ্মানেন্ট হোৱাৰ আগতে তোমালোকে চাকৰিটো ল'ব লাগিব ঠিক আছে এতিয়া তোমালোকে এপ্লাই চলিবই এপ্লাই অতি সোনকালে হ'ব ঠিক আছে তো প্ৰিপাৰেচন ভালদৰে কৰি থকা নিশ্চয় পাৰ্মানেন্ট হ'ব চিন্তা কৰি নাথাকিবা ভাল এটা চেলেৰিও হয়
ঠিক আছে মোৰ নিজৰ এক্সপেৰিয়েঞ্চৰ কথা কৈছোঁ ভাল এটা চেলেৰিও পায় মাথো কষ্ট কৰি থকা ঠিক আছে তো ভিডিঅ' যিমান পায় শ্বেয়াৰ এটা কৰি দিবা সকলোকে ধন্যবাদ তোমালোকে চিন্তা কৰি নাথাকিবা পাৰ্মানেণ্ট হয় নে নহয় নিশ্চয় পাৰ্মানেণ্ট হ'ব খালি তোমালোকে ভালদৰে পাৰফৰ্মেঞ্চ দিবা ঠিক আছে তো সকলোকে অল দ্য বেষ্ট